হেল্ল' ক্লাছ 10th ৱালক কি খবৰ আজি আমি লৈ আহিছোঁ ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.2ৰ অংশখিনি এই অংশখিনি মই তোমালোকক ইমান সহজ পদ্ধতিৰে বুজাই যাম নহয় গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা এতিয়া কুৱেশ্যনটোৰ পৰা কি কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা মানে এই দ্বিঘাত বহুপদৰ আমি শূন্য ওলাব লাগে আৰু এই শূন্যবোৰ আৰু শশকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা মানে যিবিলাক আমি শূন্য ওলাম এই শূন্যবোৰ আৰু শশকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে এইটো আমাক কৈছে এতিয়া মই এটা বস্তু কওঁ যিবিলাকে বুজি পোৱা দ্বিঘাত বহুপদ কি দ্বিঘাত বহুপদৰ শূন্য কি শূন্য আৰু শশকৰ মাজৰ সম্পৰ্ক কি এইবিলাকে এটা কাম কৰা তোমালোকে ভিডিঅ'টো এক বা 2 মিনিট আগুৱাই লৈ যোৱা কিয়নো যিবিলাকে এইবিলাক বস্তু বুজি নাপায় মই অলপ এই বস্তুখিনি অলপ বুজাই লওঁ আমি প্ৰথমে বুজো দ্বিঘাত বহুপদ মানে কি দ্বিঘাত বহুপদ মানে হৈছে যি বহুপদৰ মাত্ৰা 2 থাকে চোৱা এই গোটেইখিনি হৈছে দ্বিঘাত বহুপদ চোৱা এইবিলাকৰ গোটেইখিনি কি মাত্ৰা কিমান আছে মাত্ৰা 2 আছে চোৱা এইটোৰ মাত্ৰাও 2 এইটোৰ মাত্ৰাও 2 এইটোৰ মাত্ৰাও 2 গতিকে এইবিলাক হৈছে দ্বিঘাত বহুপদ এতিয়া চোৱা দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ ax² + bx + c = 0 য'ত a not equal 0 হ'ব মানে দ্বিঘাত বহুপদটো সদায় এনেকুৱা হ'ব তাৰ মাত্ৰা সদায় স্কোয়াৰ থাকিব মানে মাত্ৰা 2 থাকিব আৰু আমাৰ লগতে কি কৈছে a not equal 0 মানে আমাৰ এই a ৰ মানটো 0 হ'ব নোৱাৰে এতিয়া অলপ লজিকেলি সোচা এইটো কিয় 0 হ'ব নোৱাৰে এতিয়া যদি আমি a ৰ মান 0 বহাই দিওঁ তেনেহ'লে কি হ'ব এই যিটো টাৰ্ম আছে নহয় এইটো কি হৈ যাব এইটো আমাৰ শূন্য হৈ যাব মানে এইটো আমি 0 দিলে এইটো পূৰণত আছে পূৰণ কৰিম কিমান হ'ব 0x মানে কি 0x গুণ 0 গতিকে এইটো টাৰ্ম আমাৰ শূন্য হৈ যাব থাকিব কি bx + c এতিয়া ইয়াৰ আমাৰ পাৱাৰটো মানে মাত্ৰাটো আমাৰ 2 নাই এতিয়া এইটো আমাৰ দ্বিঘাত বহুপদ হ'বনে দ্বিঘাত বহুপদ হ'বলৈ হ'লে কি লাগে আমাৰ এই মাত্ৰা সদায় কি হ'ব লাগিব 2 হ'ব লাগিব এতিয়া ইয়াৰ মাত্ৰা 2 আছেনে গতিকে এইটো দ্বিঘাত বহুপদেই নহ'ব গতিকে কি কৈছে a not equal 0 আমাৰ b 0 হ'ব পাৰে মানে এই b টা 0 বহালে মানে কেতিয়াবা এনেকুৱা টাৰ্ম পাবা তোমালোকে ইয়াত b টো নাই বা আমাৰ c 0 হ'ব পাৰে কিন্তু a কেতিয়াও 0 হ'ব নোৱাৰে এইটো মনত ৰাখিবা এতিয়া চাওক দ্বিঘাত বহুপদৰ শূন্য দ্বিঘাত বহুপদৰ শূন্য মানে দ্বিঘাত বহুপদৰ শূন্য মানে 0 নহয় এক্সাম্পল হিচাপত মই এটা দ্বিঘাত বহুপদ লিখিলো তাৰ পিছত মই ভালদৰে বুজাই দিছো ধৰি লোৱা দ্বিঘাত বহুপদটো হৈছে x² + 7x + 10 এতিয়া অলপ মন দি চোৱা এইটো দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদৰ সদায় শূন্যৰ সংখ্যা কেইটা থাকে 2টা থাকে ধৰি লোৱা ইয়াৰ শূন্য হৈছে এটা -2 আৰু এটা হৈছে 5 এতিয়া শূন্য মানে কি মানে এই xৰ ঠাইত বা মানে চলকৰ ঠাইত আমি এই মানটো বহালে এই বহুপদটো শূন্য হৈ যাব মানে য'ত x আছে নহয় এতিয়া যদি আমি -2 টো ইয়াত বহাই দিওঁ ইয়াত x আছে ইয়াত যদি আমি -2 টো বহাই দিওঁ তেনেহ'লে এই বহুপদটো শূন্য হৈ যাব সেইকাৰণে এই -2 টো কি হ'ব বহুপদটোৰ দ্বিঘাত বহুপদটোৰ কি হ'ব শূন্য হ'ব ঠিক একেদৰে যদি আমি ইয়াত -5 টো বহাও তেনেহ'লে এই গোটেই বহুপদটো কি হৈ যাব শূন্য হৈ যাব এতিয়া চোৱা যদি ইয়াত আমি -2 বহাও তেনেহ'লে আমি চেক কৰোঁ শূন্য ওলাই নেকি xৰ তাত আমি কি বহাব লাগে -2 -2² + 7 xৰ তাত কি বহাব লাগে আমাৰ -2 প্লাছ আমাৰ কি আছে +10 প্লাছ আমাৰ কি আছে +10 আছে এতিয়া চোৱা -12 স্কয়াৰ কৰিলে কিমান হ'ব 4 হ'ব প্লাছ আমাৰ আছে -7 দুগুণ কিমান হ'ব 7 দুগুণ 14 হ'ব +10 আছে এতিয়া চোৱা এতিয়া এইটো যদি আমি কৰোঁ কিমান ওলাব আমাৰ শূন্য ওলাব মানে এই -2 টো কি হৈছে এই দ্বিঘাত বহুপদৰ শূন্য মানে যেতিয়া আমি -2 ইয়াত বহাম এই বহুপদটো শূন্য হৈ যাব এতিয়া তোমালোকে শূন্য ভালদৰে বুজি পাইছা এতিয়া আমি বুজিম শূন্য আৰু শশকৰ মাজৰ সম্পৰ্ক এতিয়া এটা কথা চোৱা দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা সদায় কেইটা হ'ব 2টা হ'ব এটা শূন্যক আমি আলফা বুলি ধৰোঁ আৰু এটা শূন্যক আমি কি বুলি ধৰিম বিটা বুলি ধৰিম এতিয়া এই আলফা আৰু বিটা কি এই সমীকৰণ দুটাৰ কি হৈছে শূন্য হৈছে ইয়াত আলফা আৰু বিটাৰ
বিটাৰ মান যিকোনো হ'ব পাৰে ইয়াত আলফা আৰু বিটা মানে কি এই বহুপদটোৰ শূন্য হয় এতিয়া আমি শূন্য আৰু সহকৰ মাজৰ সম্পৰ্কটো বুজিম এটাকে চোৱা এটো কৈছে শূন্য দুটাৰ সমষ্টি ইয়াত মই লিখিছোঁ শূন্য দুটাৰ সমষ্টি তলত লিখিছোঁ মই শূন্য দুটাৰ সমষ্টি মানে যিবিলাক শূন্য দুটা আছে ন ধৰি লোৱা শূন্য দুটা হৈছে আলফা প্লাছ বিটা মানে সমষ্টি মানে প্লাছ এই শূন্য দুটাৰ সমষ্টি সদায় কি হ'ব মাইনাছ বি বাই এ হ'ব শূন্য দুটাৰ সমষ্টি কি হ'ব মাইনাছ বি বাই এ মানে এই যিটো শূন্য দুটা যেতিয়া আমি প্লাছ কৰিম ধৰি লোৱা আলফা প্লাছ বিটা কৰিম তেতিয়া এইটো কি হ'ব এইটো মাইনাছ বি বাই এ ইয়াত মাইনাছ বি কি মাইনাছ বি হৈছে ইয়াত মাইনাছ বি কি হৈছে এক্সৰ সহগ গতিকে আমি মাইনাছ বি কি লিখিব পাৰিম এক্সৰ সহগ আৰু এ কি ইয়াত চোৱা এ হৈছে এ স্কোৱাৰৰ সহগ ইয়াত আমি কি লিখিব পাৰিম এক্স স্কোৱাৰৰ সহগ এতিয়া আমি শূন্য দুটাৰ গুণফল বুজিম এতিয়া আমি কি বুজিম শূন্য দুটাৰ গুণফল মানে যি দুটা শূন্য হ'ব নহয় এই শূন্য দুটাক যদি আমি পূৰণ কৰোঁ তেন্তে আমি কি পাম আমি পাম চি বাই এ কি পাম আমি চি বাই এ পাম এই শূন্য দুটাৰ গুণফল মানে কি আলফা ইনটু বিটা এতিয়া ইয়াত চি মানে কি চি মানে হৈছে ধ্ৰুৱক পদ আৰু এ মানে হৈছে এক্স স্কোৱাৰৰ সহগ এতিয়া আমি বস্তুবিলাক কি চাওঁ শূন্য দুটাৰ সমষ্টি মানে যেতিয়া শূন্য দুটা আমি প্লাছ কৰিম তেতিয়া আমি তাৰ মান পাম মাইনাছ বি বাই এ যেতিয়া আমি শূন্য দুটা গুণফল মানে পূৰণ কৰিম তেতিয়া আমি পাম চি বাই এ পাম এতিয়া আমি কুৱেশ্যনখিনি ছল্ভ কৰোঁ অলপ ভালদৰে বুজি পাম এতিয়া প্ৰথম কুৱেশ্যনটো চাওক কি কৈছিল আমাৰ দ্বিঘাত বহুপদৰ শূন্য ওলোৱা মানে ইয়াৰ এইটোৰ দ্বিঘাত বহুপদটো আমি কি ওলাব লাগে শূন্য ওলাব লাগে আৰু শূন্য মানে কি শূন্য মানে চলকৰ সিটো মান যিটো বহালে বহুপদটো শূন্য হৈ যায় আৰু কি কৈছে এই শূন্যবোৰ আৰু সহকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা মানে আমি সহকৰ মাজৰ সম্পৰ্কটো কি এইটো সত্যাপন কৰিব লাগে প্ৰমাণ কৰিব লাগে তেনেহ'লে আমি প্ৰথম কুৱেশ্যনটো কৰোঁ কুৱেশ্যনটো চোৱা কি দি আছে এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 8 এতিয়া আমি কি কৰিব লাগিব এই বহুপদটোৰ প্ৰথমে আমি শূন্য কেইটা ওলাব লাগিব এতিয়া আমি শূন্য কেইটা কেনেকৈ ওলাম আমি উৎপাদক বিশ্লেষণ পদ্ধতি সহায়ত আমি শূন্য কেইটা ওলাম আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈ ওলাই এইবিলাক আমি ক্লাছ 8ত 9ত পাই আহিছোঁ যদি তোমালোকে পাহৰি গৈছা তেনেহ'লে মই অলপ মনত পেলাই দি আছোঁ আমি প্ৰথমে কি কৰিম আমি ইয়াৰ সহগ আৰু এই লাষ্টৰ যিটো আছে এইটো দি পূৰণ কৰিম এতিয়া ইয়াৰ সহগ কি আছে 1 আছে 1 আৰু আমি 8টো পূৰণ কৰিলে কি হ'ব আমি 8 পাম এতিয়া আমি এই 8টোক এনেকৈ ভাঙিব লাগে কি আমি পূৰণ কৰিলে আমি 8 পাম আৰু প্লাছ বা মাইনাছ কৰিলে এইটোক আমি কি কৰিম 2 পাম এতিয়া আমি এইটোৰ আমি উৎপাদক কেইটা আগতে ওলাই লওঁ চোৱা এতিয়া এই 2 8ৰ কেইবাৰ ভাগ যাব 4 বাৰ যাব এতিয়া অলপ চোৱা যদি আমি 2 আৰু 4 পূৰণ কৰোঁ তেনেহ'লে কিমান হ'ব 2 4 গুণ 8 আমাৰ 8 ওলাই আছে কিন্তু যদি আমি 2 আৰু 4 যোগ কৰোঁ তেনেহ'লে কিমান হৈ যাব 6 হৈ যাব কিন্তু আমাৰ ওলাব লাগে কি 2 এনেকুৱা নহ'ব কিন্তু যদি আমি 4ৰ পৰা 2 বিয়োগ কৰোঁ তেনেহ'লে আমি কি পাম 2 পাম আৰু 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 8 হ'ব মানে এইটোক আমি এনেকৈ লিখিব পাৰিম এক্স স্কুৱেৰ ইয়াত মাইনাছৰ টাইপ মাইনাছ এতিয়া 2x লিখিব লাগে যদি আমি এনেকৈ লিখোঁ 4x মাইনাছ 2x সেম কথা নে বেলেগ কথা চোৱা ইয়াত 4x মাইনাছ 2x মানে 4টা xৰ পৰা 2টা x গ'লে 2টা x থাকিব ঠিক আছে এতিয়া আমি মাইনাছ 8ৰ ঠাইত মাইনাছ 8 লিখিছোঁ এতিয়া চোৱা এক্স স্কুৱেৰ এতিয়া আমি ব্ৰেকেটটো উঠাই লওঁ মাইনাছে প্লাছে মাইনাছ 4x মাইনাছে কি হ'ব
প্লাছ 2x মাইনাছ 8 এতিয়া আমি কি কৰিম এতিয়া ইয়াৰ পৰা আমি কমন ল'ম x স্কোয়াৰ মাইনাছ 4x ইয়াত চোৱা ইয়াত x দুটা আছে ইয়াত x এটা আছে ইয়াৰ পৰা কি আহিব এটা x কমন আহিব তেনেহ'লে দুটা x ৰ পৰা এটা x যদি আমি কমন আনিছোঁ তেনেহ'লে কিমান থাকিব এটা x থাকিব মাইনাছ অৰ টাইট মাইনাছ এতিয়া চোৱা 4x আছে নহয় আমি x টো কমন লৈছোঁ তেনেহ'লে থাকিল কি থাকিল 4 এতিয়া প্লাছ দিছোঁ এতিয়া চোৱা ইয়াত কি আছে 2x মাইনাছ 8 এতিয়া ইয়াৰ পৰা কি কমন আহিব চোৱা এতিয়া ইয়াৰ পৰাতো x কমন নাহে কিয়নো ইয়াৰ লগত x নাই এতিয়া ইয়াৰ পৰা কি কমন আহিব 2 কমন আহিব এতিয়া 2 কমন আহিলে কি থাকিব আমাৰ তাত x থাকিব এতিয়া চোৱা প্লাছে মাইনাছে মাইনাছ এতিয়া চোৱা এই দুয়োৰ লগত আমি কি পূৰণ কৰিলে 8 পাম 4 পূৰণ কৰিলে 8 পাম এতিয়া চোৱা এই ব্ৰেকেটৰ ভিতৰত দুইটা মান সেম আছেনে x মাইনাছ 4 মানে আমাৰ অংকটো শুদ্ধ হৈ আছে এতিয়া আমি কি কৰিম এতিয়া এই দুটাৰ পৰা আমি এটা ৰাখিম x মাইনাছ 4 আৰু এই দুটাক আমি আৰু এটা ব্ৰেকেটৰ ভিতৰত সোমাম x প্লাছ 2 এতেকে x মাইনাছ 4 সমান 0 বা x প্লাছ 2 সমান 0 এতিয়া ইয়াত x ৰাখিম ইয়াত মাইনাছ 4 ইয়াতে প্লাছ 4 তাৰপিছত x প্লাছ 2 ইয়াত মাইনাছ 2 এতিয়া আমি এই দ্বিঘাত বহুপদৰ শূন্য কেইটা দুটা পাইছোঁ এটা হৈছে প্লাছ 4 আৰু এটা হৈছে মাইনাছ 2 এতেকে আমি লিখিছোঁ শূন্য দুটা হ'ল 4 আৰু মাইনাছ 2 এতিয়া এইটো হৈছে আমাৰ কুৱেশ্যনৰ এটা পাৰ্ট আৰু আনটো পাৰ্টত কুৱেশ্যন কি কৈছে আমাৰ শূন্যবোৰ আৰু সহকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা মানে প্ৰমাণ কৰিব লাগে শূন্য দুটা আৰু সহকৰ মাজৰ সম্পৰ্কটো আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি সত্যাপন কৰিম এতিয়া আমি সত্যাপন কেনেকৈ কৰিম আমি আগতে ডিসকাস কৰিছোঁ এতিয়া আমি প্ৰথমে কি কৰোঁ সত্যাপন কৰাৰ আগতে আমি এই a b বিলাক ইয়াৰ পৰা লিখি লওঁ ইয়াত a কি হৈছে ইয়াত a মানে কি a মানে হৈছে x স্কয়াৰৰ সহগ এতিয়া ইয়াত x স্কয়াৰৰ সহগ x স্কয়াৰৰ লগত কি আছে 1 আছে তাৰপিছত x ৰ সহগ তাৰপিছত b মানে কি b হৈছে x ৰ সহগ এতিয়া x ৰ সহগ কি আছে -2 আৰু c মানে হৈছে কনস্ট্যান্ট টার্ম ধ্ৰুবক পদ কি আছে -8 এতিয়া ইয়াৰ পৰা আমি a b c এইটো লিখি লবা a b c আমি পাই গৈছো এতিয়া আমি শূন্য দুটাৰ সমষ্টি আৰু গুণফল লিখিম এতিয়া আমি সত্যাপন কৰিছো চোৱা প্ৰথমে কৰিছো শূন্য দুটাৰ সমষ্টি মানে যি শূন্য দুটা পাইছো শূন্য দুটা সমষ্টি মানে যোগ কৰিছো যোগ কৰি আমি কি পাইছো 2 পাইছো কিন্তু আমাৰ কি নিয়ম কি আছিল যেতিয়া আমি শূন্য দুটা যোগ কৰিম মানে আলফা প্লাস যেতিয়া আমি আলফা প্লাস বিটা কৰিম তেতিয়া আমি কি পাব লাগে আমি পাব লাগে -b/a এতিয়া ইয়াত আমাৰ b কি ইয়াত আমাৰ b হৈছে আমাৰ 2 -2 a কি a হৈছে 1 এতিয়া -2 আৰু 1 এতিয়া এইটোৰ লগত এইটো মিলি আছে নে এতিয়া এইটো মিলা নাই গতিকে এইটো এনেকৈ লিখিব পাৰিম তো চোৱা 2 আমি এনেকৈ লিখিব পাৰিম 2/1 এতিয়া আমাৰ আৰু লাগে কি মাইনাস লাগে এতিয়া আমি ইয়াত মাইনাস এটা দিলো -b/a এতিয়া আমি মিলাবৰ কাৰণে ইয়াতো এটা মাইনাস দি দিম এতিয়া কি হ'ব মাইনাসে মাইনাসে প্লাস 2/1 মানে 2 টো থাকিব কিন্তু এটো মিলাৰ কাৰণে আমি কি কৰিছো ফৰ্মুলাত নি কৰিছো এতিয়া চোৱা এতিয়া এইটো আৰু এইটোৰ লগত আমাৰ মিলি আছে নহয় গতিকে এতিয়া আমি এটা লিখিম এটো হয় x স্কয়াৰৰ এইটো কি হয় এইটো x ৰ 2 টো কি হয় 2 টো হয় হ'ব x ৰ সহগ 2 টো হৈছে x ৰ সহগ আৰু 1 টো কি 1 টো হৈছে x স্কয়াৰৰ সহগ এতিয়া আমি শূন্য দুটাৰ গুণফল লিখি এতিয়া আমি কি কৰিম এতিয়া এতেকে আমি শূন্য
দুটাৰ গুণফল এতিয়া আমি শূন্য দুটাৰ গুণফল মানে কি শূন্য দুটা আমি পূৰণ কৰিম 4 ইনটু -2 এতিয়া পূৰণ কৰিলে আমি কি পাইছোঁ 4 দুগুণ 8 -8 পাইছোঁ এতিয়া আমি শূন্য দুটাৰ গুণফলৰ সূত্ৰ আমি কি জানো শূন্য দুটাৰ গুণফল মানে c/a এতিয়া এইটোক আমি c/a মানে কি ইয়াত c কি ইয়াত c চোৱা c হৈছে -8 মানে আমি এইটোক -8 এ কি এ হৈছে 1 এতিয়া যদি আমি এইটোক এনেকৈ লিখিব পাৰিম তেনেহ'লে এইটো আমাৰ এতিয়া যদি আমি এইটোক এনেকৈ লিখিব পাৰিম তেনেহ'লে এইটো আমাৰ সত্য হ'ব এতিয়া এইটোক আমি এনেকৈ লিখিব পাৰিম নে চাওক -8/1 লিখিব পাৰিম -8/1 মানে কি -8 একে কথা মানে এইটোৰ তলততো এক এটা আছে নহয় গতিকে এইটোতো আমি এনেকৈ লিখিব পাৰিম এতিয়া চাওক এতিয়া এই -8টো কি হয় এতিয়া এই -8টো হয় ধ্ৰুৱক পদ কি হয় ধ্ৰুৱক পদ হয় আৰু এই 1টো কি 1 হয় x² সহগ এইটোৱেই হৈছে আনসাৰ এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা কি দি আছে 4s² - 4s + 1 এইটো আগৰটোৰ নিচিনা আমি প্ৰথমে ইয়াৰ শূন্য ওলাব লাগিব তাৰপিছত আমি সত্যাপন কৰিব লাগিব এইটো আমি শূন্য কেনেকৈ ওলাম মধ্যপদ বিভাজন পদ্ধতিৰে আমি তাৰ শূন্য ওলাম মধ্যপদ বিভাজন পদ্ধতিৰে কেনেকৈ ওলাই চাওক প্ৰথমে s² সহগ আৰু এইটো আমি পূৰণ কৰিম কৰিলে কি হ'ব 4 ইনটু 1 এই দুটা পূৰণ কৰিলে কি হয় 4 × 1 = 4 4 × 1 = 4 এতিয়া আমি কি কৰিম এই 4টোক আমি এনেকৈ ভাঙিব লাগে যাতে আমি পূৰণ কৰিলে আমি কি পাওঁ 4 পাওঁ আৰু যোগ বা বিয়োগ কৰিলে আমি মাজৰ যিটো সংখ্যা এই 4টো পাওঁ এতিয়া এইটোক আমি ভাগ কৰোঁ চাওঁ 4ৰ আমি কি কৰিম প্ৰথমে উৎপাদক ল'ম 4 কিহেৰে ভাগ যাব 2ৰে ভাগ যাব 2 × 2 = 4 এতিয়া আমি কি পাইছোঁ 2 2 পাইছোঁ এতিয়া আমি এই 2 2 যদি পূৰণ কৰোঁ তেন্তে কি হ'ব 4 হ'ব আৰু 2 2 যদি আমি যোগ কৰোঁ তেনেহ'লে কি হ'ব 4 হ'ব তেনেহ'লে এইটোক আমি 4টো কেনেকৈ ভাঙিব পাৰিম চাওক এতিয়া আমি এইটো লিখোঁ 4s² মাইনাছ এই 4sক আমি এনেকৈ ভাঙিব পাৰোঁ 2s + 2s + 1 মানে এইটোক 4sৰ এইটো sটোক আমি কেনেকৈ লিখিছোঁ 2s + 2s 2s + 2s লিখিলে কি হ'ব 4s হ'ব এতিয়া চোৱা 4s² এতিয়া আমি ব্ৰেকেটটো উঠাই দিম মাইনাছে প্লাছে -2s মাইনাছে প্লাছে -2s + 1 এতিয়া আমি ইয়াৰ পৰা কমন লওঁ 4s² - 2s ইয়াৰ পৰা কি কমন আহিব ইয়াত s দুটা আছে ইয়াত s এটা আছে কি আহিব s এটা কমন আহিব আৰু ইয়াত 4 আৰু 2 আছে কি কমন আহিব 2 কমন আহিব এতিয়া চাওক ইয়াত s দুটা আছিল এটা আনিছোঁ এটা থাকিব আৰু এতিয়া 2ৰ লগত কি পূৰণ কৰিলে 4 হ'ব 2 মাইনাছৰ ঠাইত মাইনাছ এতিয়া চোৱা এই 2sটো গোটেইটো আমি কমন লৈছোঁ নহয় গতিকে এতিয়া ইয়াত কি থাকিব গোটেইটো আহি গৈছে মানে ইয়াত থাকিব 1 এতিয়া চোৱা 2s × 2s পূৰণ কৰিলেতো এইটো ওলায় এতিয়া চোৱা ইয়াত মাইনাছ আছে 2s + 1 2s + 1 ইয়াৰ পৰা কিবা কমন আছেনে sটো কমন ল'ব নোৱাৰোঁ কিয়নো 1ৰ লগত s নাই গতিকে ইয়াৰ পৰা কি কমন আহিব প্ৰথমে মাইনাছ আহিব আৰু কি কমন আহিব একো কমন নাহিলে কি আহে 1 কমন আহে এতিয়া চোৱা মাইনাছে মাইনাছে প্লাছ এতিয়া 1 কমন আহিলে সংখ্যা মানে যেনে আছে তেনে থাকে এতিয়া মাইনাছ কমন লৈছোঁ গতিকে অকল চিনটো চেঞ্জ হ'ব মাইনাছে মাইনাছে প্লাছ 2s মাইনাছে প্লাছে -1s যদি ইয়াত আমি +1 কমন ল'লোঁ হয় তেনেহ'লে এইটো যেনে আছে তেনে লিখিলোঁ হয় কিন্তু ইয়াত আমি কি কৰিছোঁ -1 কমন লৈছোঁ গতিকে অকল চিনটো চেঞ্জ হৈছে এইটো মনত ৰাখিবা এতিয়া চোৱা ইয়াত ব্ৰেকেটৰ ভিতৰত দুইটা সেম ওলাইছে গতিকে আমাৰ উত্তৰটো হৈ আছে মানে ৰাইট ওলাই আছে এতিয়া চাওক এই দুটাৰ পৰা এটা আমি কমন ল'ম দুটা s - 1
s minus 1 মানে 2s minus 1 2s minus 1 আছে দুটাৰ পৰা আমি এটা লৈছোঁ আৰু এই দুইটা আকৌ আমি ব্ৰেকেটৰ ভিতৰত সোমাই দিওঁ 2s minus 1 এতিয়া আমি কি কৰিম এতিয়া আমাৰ শূন্য ওলাব লাগে গতিকে আমি লিখিম এতেকে 2s minus 1 শূন্য ওলাব লাগে গতিকে আমি ইয়াত সমান চিন দি আমি শূন্য দিম আৰু এইটো কি আছে 2s minus 1 সমান চিন দি আমি শূন্য দিম এতিয়া আমাৰ 2s ৰাখিম সমান চিনৰ সিফালে সংখ্যা লৈ যাম -1 +1 হৈ যাব এতিয়া s ৰ মান কি হ'ব 1/2 সিটো সেম একে ধৰণৰ 2s - 1 সমান চিনৰ ইফালে 0 s ৰাখিম ইফালে 1 যাবগৈ প্লাস আৰু 2 তলত আহিব এতিয়া আমি 0 কি পাইছো 0 পাইছো 1/2 আৰু 1/2 এতেকে আমি কি পাইছো এতেকে আমি কি লিখিম এতেকে 0 দুটা হল 1/2 আৰু 1/2 এতিয়া আমি 0 দুটা পাইছো 0 দুটা হল 1/2 আৰু 1/2 এটা আমাৰ আলফা এটা বিটা এটা আমাৰ আলফা আৰু এটা হৈছে বিটা এতিয়া আমি 0 আৰু সহকৰ মাজৰ সম্পৰ্ক কি কৰিম সত্যাপন কৰিম 0 আৰু সহকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰাৰ আগতে আমি কি কৰিম আগতে আমি a b c বিলাক লিখিলো ইয়াত a b c কি হ'ব ইয়াত a কি হ'ব a মানে s স্কয়াৰৰ সহগ মানে 4 b মানে s ৰ সহগ মানে -4 আৰু c মানে 1 তো ইয়াত আছে 4s² - 1 এতিয়া আমি ইয়াৰ পৰা কি পাইছো আমি a b c পাইছো এতিয়া আমি কি কৰো এতিয়া আমি সত্যাপন কৰো প্ৰথমে কি হ'ব 0 দুটাৰ সমষ্টি এতেকে 0 দুটাৰ সমষ্টি মানে কি 0 দুটা সমষ্টি মানে কি যোগ আমি 0 দুটা যোগ কৰিম 1/2 plus 1/2 2 আৰু 2 লসাগু 2 ওপৰত কি হ'ব 1 plus 1 ওপৰত দুইটা প্লাস হ'ব 2/2 এতিয়া আমি কি পাইছো 0 দুটাৰ সমষ্টি 2/2 কিন্তু এটা বস্তু চোৱা 0 দুটাৰ সমষ্টি মানে কি আলফা প্লাস বিটা মানে কি -b/a আমি আগতে ডিসকাস কৰিছো আলফা প্লাস বিটা মানে -b/a এতিয়া ইয়াত চোৱা ইয়াত -b কি সূত্ৰৰ মাইনাস অঙ্কত আছে মাইনাস সূত্ৰৰ মাইনাস আৰু অঙ্কত আছে মাইনাস এতিয়া চোৱা এইটো কি হ'ব -4 আৰু a কি a হৈছে 4 এতিয়া এইটো মতে -b/a মানে কি হ'ব লাগে -4/4 এইটো হ'ব লাগে কিন্তু আমাৰ ওলাইছে কি 2/2 এতিয়া এইটো আমি কি কৰিব লাগিব এইটো এনেকৈ বনাব লাগিব আমি 4 বনাব লাগিব এতিয়া কেনেকৈ বনাম এতিয়া চোৱা যদি আমি 2 ৰ লগত আৰু 2 পূৰণ কৰি দিও তেনেহলে এইটো 4 হৈ যাব নহয় এতিয়া চোৱা ইয়াত 2 2 গুণ কিমান হ'ব 4 2 2 গুণ 4 2 2 গুণ 4 2 2 গুণ 4 হৈ গ'ল এতিয়া চোৱা তথাপিও আমাৰ কি মিলা নাই আমাৰ চিন মিলা নাই b মানে -4 এতিয়া এইটো আমি নিমিলে আমি কি কৰিম আমি মিলাই লিখিম কেনেকৈ মিলাই লিখিম চাওক এটা যদি আমি ইয়াত কেনেকৈ দিম -4 আৰু 4 মাইনাসে মাইনাসে প্লাস অলরেডি কি আছে আমাৰ 4 টো আছে কিন্তু জাস্ট এইটো আমি এই -b টো বনোৱাৰ কাৰণে আমি মিলাই লিখিছো এটা সো মাইনাসে মাইনাসে কি হৈ যাব প্লাস মানে 4 টো প্লাস এটা আছে কিন্তু জাস্ট আমি খজাই লিখাৰ কাৰণে এনেকৈ লিখিছো এতিয়া এইটো কি হয় এইটো হয় x ৰ সহগ আৰু এই 4 টো কি হয় এই 4 টো হয় x² ৰ সহগ এতিয়া চাওক এতিয়া হৈছে 0 দুটাৰ গুণফল 0 দুটাৰ গুণফল মানে পূৰণ আমি 0 দুটা পূৰণ কৰিছো কৰিলে কি হ'ব 1 1 গুণ 1 আৰু 2 2 গুণ 4 এতিয়া 0 দুটাৰ গুণফল মানে কি মানে আলফা আৰু বিটা পূৰণ হয় এতিয়া আলফা আৰু বিটা মানে গুণফল মানে কি আলফা ইনটু বিটা কৰিলে কি হয় c/a হয় এতিয়া আমাৰ ইয়াত c কি আমাৰ কোৱেশ্চন c কি c হৈছে 1 c হৈছে কি 1 আৰু a কি a হৈছে আমাৰ ইয়াত
4 মানে আলফা আৰু ইনটু বিটা কৰিলে 1/4 ওলাব লাগে এতিয়া ইয়াত চোৱা শূন্য দুটা গুণফল মানে আমি আলফা আৰু বিটা কৰি কি পাইছোঁ 1/4 পাইছোঁ মানে এইটো আমাৰ মিলি আছে এতিয়া এইটো 1 কি হয় এতিয়া ইয়াত 1 কি হয় 1 হয় আমাৰ ধ্ৰুৱক পদ আৰু 4 কি হয় আমাৰ 4 হয় ইয়াত সহগ এতিয়া 4 হয় s স্কোৱাৰৰ সহগ এইটোৱেই হৈছে আমাৰ 2 নম্বৰৰ এনসাৰ